নমস্কাৰ, আপুনি চাই আছে এনি অসম লাইভ। দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমাঞ্চলত সমন্বয় আৰু একতাৰ সুন্দৰ বাৰ্তাৰে মুডুকিত অনুষ্ঠিত হ'ল সুঁৱৰী উৎসৱ। দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ মুডুকি বজাৰ খেলপথাৰত আজি আঞ্চলিকভাৱে উদযাপন কৰা হয় সুঁৱৰী উৎসৱ। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই সীমান্ত অঞ্চলত সমন্বয়ৰ বাৰ্তা বিলাই দিয়াৰ উদ্দেশ্যে 2015 চনৰ পৰা এই উৎসৱৰ আয়োজন কৰি অহা হৈছে। এইবাৰ এই উৎসৱে দ্বাদশ বৰ্ষত ভৰি দিলে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা শান্তিজল ছটিয়াই উৎসৱস্থলী শুদ্ধিকৰণ কৰা হয়। মুডুকিখণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। আবেলি উৎসৱৰ মুখ্য দুৱাৰ মুকলি কৰে উদযাপন সমিতিৰ সভাপতি বিজয় ৰাভাই। ইয়াৰ পাছতেই আৰম্ভ হয় ভক্তবৃন্দৰ নাম প্ৰসংগ। সুঁৱৰী উৎসৱ উপলক্ষে আয়োজন কৰা পৰম্পৰাগত খেল ধেমালি অনুষ্ঠানৰ আঁত ধৰে ৰত্নেশ্বৰ ৰাভাই। সুঁৱৰী উৎসৱৰ অন্যতম আকৰ্ষণ পৰম্পৰাগত হাতীদৌৰ খেল প্ৰতিযোগিতা উদ্বোধন কৰে অসম জাতীয় পৰিষদৰ যুটীয়া সাধাৰণ সম্পাদক পংকজলোচন গোস্বামীয়ে। এইবাৰৰ প্ৰতিযোগিতাত 3টা হাতী অংশগ্ৰহণ কৰে। ইয়াত দিলীপ ৰাভা আৰু পঞ্চে ৰাভাৰ লক্ষী নামৰ হাতীয়ে প্ৰথম স্থান লাভ কৰে। ভৱেন ৰাভাৰ ৰিজুলেনা নামৰ হাতীয়ে দ্বিতীয় স্থানত থাকে আৰু প্ৰদীপ ৰাভাৰ পাৰ্বতীয়ে লাভ কৰে নিচুকনি পুৰস্কাৰ। প্ৰতি বছৰে আয়োজন কৰা ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ পৰিৱৰ্তে এইবাৰ মাত্ৰ 2টা ঘোঁৰা অংশ লোৱাৰ বাবে বিনোদনমূলক ঘোঁৰা দৌৰ প্ৰদৰ্শন কৰা হয়। ইপিনে সম্বৰ্ধনা অনুষ্ঠানত নিমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এইদৰে সমন্বয়, পৰম্পৰা আৰু সংস্কৃতিৰ সমাহাৰেৰে মুডুকিৰ সুঁৱৰী উৎসৱে আকৰ্ষণ কৰে বহু লোকক। আপুনি চাই থাকক এনি অসম লাইভ। ধন্যবাদ। শেষত আয়োজক সমিতিৰ গোবিন্দ ৰাভাই কয় যে নমস্কাৰ জনাইছোঁ আপোনালোকৰ চেনেলসমূহলৈ যে আমাৰ এইবাৰ দ্বাদশতম আমাৰ যি সুঁৱৰী উৎসৱ মুডুকি আঞ্চলিক সুঁৱৰী উদযাপন সমিতিৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছে। আচলতে প্ৰতিকূল বতৰৰ কাৰণে যোৱাকেইবেলিৰ দৰে এইবেলি আমাৰ অলপ অসুবিধা হৈছে। যি হাতীদৌৰ প্ৰতিযোগিতা আছিলে ইয়াত কিছু বাধাৰ সন্মুখীন হৈছোঁ। যি ঘোঁৰা দৌৰ প্ৰতিযোগিতা আছিলে ইয়াতো কিছু বাধাৰ সন্মুখীন হৈছোঁ। কাৰণ আজি গোটেই ৰাতিপুৱাৰ পৰা দিনজোৰা যি প্ৰতিকূল বতৰ সেইকাৰণে আমাৰ এই আজি অনুষ্ঠানখন অনুষ্ঠিত হৈছে। আচলতে আজি আমাৰ এই যে 12টা বছৰে ইয়াত যি সুঁৱৰী উদযাপন চলি আহিছে, আমাৰ এই অঞ্চলৰ উঠি অহা প্ৰজন্ম যাতে আমি আধ্যাত্মিক দিশত সচেতন কৰিব পাৰোঁ, এই আধ্যাত্মিক দিশৰ জৰিয়তে আমি শিক্ষা দীক্ষাই হওক বা অঞ্চলটোৰ বিভিন্ন দিশত আমি উত্তৰণ ঘটাব পাৰোঁ, তাৰে চিন্তা চৰ্চাৰে যোৱা 2015 চনৰ পৰা ইয়াত আমি আধ্যাত্মিক চিন্তাৰে এই সুঁৱৰী উদযাপন কৰি আহিছিলোঁ। আজি আমাৰ 12টা বছৰ অতিক্ৰম কৰিলে। যে প্ৰতিকূল বতৰ হ'লেও আজি ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাত আমি এই সুঁৱৰী উদযাপন আজি সুন্দৰভাৱে উদযাপন কৰিব পাৰিছোঁ। তাৰ কাৰণে ঈশ্বৰৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ। তাৰ লগতে ভক্তগণ ৰাইজৰ ওচৰতো আমি কৃতজ্ঞ জনাইছোঁ।